নমস্কাৰ স্মাৰ্ট এডুকেশ্যন চেনেললৈ সকলোলৈ স্বাগতম জনাইছোঁ আজি আসাম হিষ্ট্ৰীৰ আৰু কেইটামান প্ৰশ্ন লৈ আহিছোঁ আজি প্ৰথম প্ৰশ্নটো হ'ল In 1980 the first lady chief minister of Assam Saida Anwara Taimur formed the ministry only for 5 months 6 months 7 months 8 months 1980 চনত অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী সাইদা আনোৱাৰ টাইমুৰ কিমান সময়ৰ বাবে মন্ত্ৰালয় গঠন কৰিছিল ইয়াৰে শুদ্ধটো হ'ল 7 মাহ সাইদা আনোৱাৰ টাইমুৰে 19 আছিল অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু 1980 চনৰ 6 ডিচেম্বৰৰ পৰা 1981 চনৰ 30 জুনলৈকে তেওঁ মুখ্যমন্ত্ৰী পদত আছিল আৰু তেওঁ হৈছে অসমৰ ইতিহাসৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদত থকা একমাত্ৰ মুখ্যমন্ত্ৰী তেওঁ 4 বাৰকৈ অসম বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল আৰু 2020 চনৰ 28 ছেপ্টেম্বৰ অষ্ট্ৰেলিয়াত তেখেতৰ মৃত্যু হয় এবাৰ নেক্সট প্ৰশ্নটো আছিল Which Ahom king made the capital at Sargua near Dihing River Dihing নদীৰ ওচৰত সৰগুৱা কোনজন আহোম ৰজাই ৰাজধানী কৰিছিল সুকফা সুখৰুংফা সুতেইফা ইয়াৰ শুদ্ধটো হ'ল সুতেইফা এবাৰ 3 নম্বৰ প্ৰশ্নটো লৈছো Who was the chief of the Swaraj Party in Assam অসমত স্বৰাজ পাৰ্টিৰ মুৰব্বী কোন আছিল লীলাধৰ বৰুৱা তৰুণৰাম ফুকন মানিক চন্দ্ৰ বৰুৱা ইয়াৰ শুদ্ধটো হ'ল তৰুণৰাম ফুকন অসমত স্বৰাজ পাৰ্টিৰ মুৰব্বী আছিল এবাৰ 4 নম্বৰ প্ৰশ্ন লৈছো Who was the Prime Minister of India during the signing of Assam Accord? অসমত চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ইয়াৰ শুদ্ধটো হ'ল ৰাজীৱ গান্ধী অসম চুক্তি 1950 চনত ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃত্বৰ মাজত 15 আগষ্টত নতুন দিল্লীত স্বাক্ষৰিত হোৱা এখন বুজাবুজি চুক্তি আৰু এই চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল আৰু ইয়াৰ ফলস্বৰূপে আন্দোলনৰ নেতৃত্বত এটা ৰাজনৈতিক দল গঠন কৰি পৰৱৰ্তী সময়ত অসম চৰকাৰ গঠন কৰিছিল আৰু সেই ৰাজনৈতিক দলটো হ'ল অসম গণ পৰিষদ এইবাৰ 5 নম্বৰ প্ৰশ্নটো লৈ আহিছো Who represented the Mughal side in the Treaty of Khilazarighat খিলাজাৰিঘাট সন্ধিত কোন মোগল পক্ষক প্ৰতিনিধিত্ব কৰিছিল শামসুদ্দিন ফয়জ মীৰ জুমলা বাদাউনি ইয়াৰ শুদ্ধটো হ'ল মীৰ জুমলা এবাৰ 6 নম্বৰ প্ৰশ্নটো লৈছো The Subansiri was fixed as the boundary between Ahom and Koch Kingdom by Treaty of
Usurar Ali, Treaty of Alabui, Treaty of Majuli. Ahom আৰু কোচ ৰাজ্যৰ মাজত সীমা হিচাপে সোৱণশিৰি নিৰ্ধাৰণ কৰা হৈছিল Treaty of Majuli. মাজুলী সন্ধি কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজাৰ চুকাম্ফাৰ মাজত স্বাক্ষৰিত হৈছিল। নৰনাৰায়ণৰ ভাতৃ আৰু কোচ সেনাপতি চিলাৰাই আহোম ৰাজ্যত চলোৱা আক্ৰমণৰ আহোমৰ ৰাজধানী গড়গাঁৱৰ পতন হয়। স্বৰ্গদেউৰ ভায়েককে ধৰি আহোম বিষয়ববীসকলৰ চক্ৰান্তত গড়গাঁও পতনৰ পিছত স্বৰ্গদেৱে পলায়ন কৰিছিল আৰু পিছত আহোম ৰজাই তেওঁৰ মন্ত্ৰী আইখেক বুঢ়াগোহাঁইৰ জৰিয়তে শান্তি স্থাপনৰ বাবে কোচ ৰজাক আমন্ত্ৰণ জনায় আৰু শান্তি আলোচনাৰ সময়ত নৰনাৰায়ণে মাজুলীত বাহৰ পাতি আছিল আৰু শেষত দুয়োপক্ষই চৰ্তসমূহ মানি লৈছিল।